এয়া আলু কোদাল মাৰি আছোঁ মই। কোদাল মাৰি মাৰি গোটেইখিনি কমপ্লিট হৈছে আৰু এতিয়া আলু লগাব লাগিব ইয়াতে। ৰাতিপুৱাৰ পৰা কোদাল মাৰি আছিলোঁ। কোদাল মৰা হোৱাৰ পিছত তাৰ অলপ পিছত আলু লগালোঁ। আলু লগোৱাৰ পিছত এয়া আলু পুলিবিলাক হৈছে অলপ অলপ। তাতে আকৌ মই মাটি খেতি উঠালোঁ এতিয়া। কৰিছে মাটি আমাৰ উঠাই খেতি বেলেগৰ খেতি নহয় বাৰু মাটি উঠাই দিছোঁ। তো আমাৰ মাটি খেতি উঠালে আলুটো আৰু ভাল হ'ব, লৈছো সেইকাৰণে আলুটো মাটি আমি উঠালোঁ। কাম কৰি আছো বাৰু মাটি ৰ'দত বেছিকৈ একদম উঠাব লাগে, গামি চামি তেতিয়া খতম আলু খেতি হৈছো ভাল হয়। গাইছক প্ৰায় চাবি 3বাৰমান উঠাব লাগে। গাছ মই এতিয়া 2বাৰ আমাৰ উঠালোঁ মাটি। মাই আগতে এবাৰ মাটি উঠালোঁ মাটি আৰু উঠাইছে এবাৰ উঠালোঁ। আমি এতিয়া বিস্কুট উঠাই আছো বাই বাই টাটা বাই। আৰু এই আলু মাটি উঠোৱাৰ পিছত এই আলু গছবিলাক এনেকৈ ধুনীয়া ডাঙৰ হৈ হৈ গৈ আছে। তাৰপিছত আলু হোৱাৰ পিছত আলু গছ শুকাই যোৱাৰ পিছত এই আলু খান্দিলোঁ। মই আৰু মোৰ সৰু ল'ৰাটোৱে আলু খান্দিছোঁ। সৰু সৰু আলু বেছি লগোৱা নাছিলোঁ, অলপ অলপ লগাইছিলোঁ আলু। সেইকাৰণে আলুবিলাকো বেছি ডাঙৰ নহয়, সৰু হ'ব। সৰু আলু লগাইছোঁ যিহেতু সৰুৱে হ'ব। আলু খান্দি আছোঁ, থৈ আছোঁ, ল'ৰাটোও খান্দি আছে, ময়ো খান্দি আছোঁ। সিও ওলাইছে, মই তাৰো আলুখিনি মনটো থওঁ ভাল লাগিছে আলু খান্দি থকাৰ কাৰণে। আলুখিনি এয়া কিমান দিছোঁ সৰু সৰু আলু ময়ো ওলাই আছোঁ। এই আঙুলিৰে হাতেদি খান্দি আছোঁ। মাটিটো মানে টান হৈ গৈছে, বৰষুণ পৰিলে দুজাক আগতে। সেইটো কাৰণে মাটি টান হৈ গৈছে। আৰু আলুটো এনেকুৱা টান হৈ যোৱাৰ কাৰণে আলু ওলালোঁ। এয়া আলু লগাইছিলোঁ, কম লগাইছিলোঁ, কিন্তু পালোঁ 15 কিলোমান ওলালে সৰু আলু। এই আলুবিলাক এতিয়া ৰ'দত দিব লাগিব গোটেইবিলাক। ৰ'দত দিয়াৰ পিছত আমি খাব পাৰিম আৰু গোটেইখিনি আলু।